Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ফাইনেল সেশন ক্লাছ 6 ৰ চেপ্টাৰ নম্বৰ 10 The Other Side of Zero। তো আমি এটা ফাইনেল ইউনিট টেষ্ট কৰি পেলাই আমাৰ চেপ্টাৰটো কমপ্লিট হ'ব আৰু এইটোৰ লগতে আমাৰ গোটেই ক্লাছ 6 ৰ গোটেই ফুল সিলেবাস আমি ইয়াতে কভাৰ কৰি দিলোঁ। So let us begin. First question. তো ইয়াতে দিছে অৰ্ডাৰ দ্য ফলোইং নাম্বাৰছ ফ্ৰম লিষ্ট টু গ্ৰেটেষ্ট। তো ইয়াতে আমাক অৰ্ডাৰিং কৰিব দিছে। তো সবতকৈ বেষ্ট কাম হৈছে আমি কি কৰিম, এটা নাম্বাৰ লাইন লৈ ল'ম। নাম্বাৰ লাইনত আমি ইয়াতে 0 লৈ ল'লোঁ। 0ৰ লেফ্ট ছাইডে আমাৰ সব নেগেটিভ নাম্বাৰছবোৰ থাকিব। তো ফাৰ্ষ্টতে আহিব -1, তাৰপিছত আহিব -2। আৰু এইফালে যদি যাওঁ আমি ৰাইট ছাইডে 0ৰ প্ৰথমতে আহিব 1, তাৰপিছত আহিব 2, তাৰপিছত আহিব 3। তো আমি এতিয়া যিহেতু আমাক এৰেঞ্জ কৰিব দিছে ফ্ৰম লিষ্ট টু গ্ৰেটেষ্ট, তো সবতকৈ সৰু নাম্বাৰটো হ'ব -2। তো প্ৰথমতে আহিব -2, তাৰপিছত আহিব -1, তাৰপিছত আহিব 2 and then finally আহিব 3। তো এই সিকুৱেন্সটো আমি চাই পেলাই আমি ওপৰ নম্বৰখিনিক আমি এৰেঞ্জ কৰিম। তো সবতকৈ প্ৰথমতে আমি দিব লাগিব -2, তাৰপিছত দিব লাগিব -1, তাৰপিছত 2 and then 3। তো মেথ হৈ আছে, তো এইটো হৈ যাব আমাৰ ফাইনেল আনসাৰ। ওকে, নেক্সট কুৱেশ্যন। The following diagram represents -7 plus 5. তো এই ডায়াগ্ৰামটো এটা ইন্টিজাৰ চিপছ ইউজ কৰি পেলাই আমাক -7 plus 5 দেখুৱাইছে। তো আমাক সুধিছে আনসাৰটো কি হ'ব। তো আমি জানো এটা মাইনাছ আৰু এটা প্লাছ কেনচেল হৈ যায় আৰু এইটো আমাক দিয়ে 0। ঠিক তেনেকৈ এই মাইনাছ এণ্ড প্লাছ, এই মাইনাছ আৰু প্লাছ, এই মাইনাছ আৰু এই প্লাছ, এই মাইনাছ আৰু এই প্লাছ। তো কেইটা থাকি গ'ল, দুটা আমাৰ নেগেটিভ ইন্টিজাৰ চিপছ থাকি গ'ল। তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ হ'ব -2। ওকে, নেক্সট কুৱেশ্যন। Here is a number line showing a sum. তো এই নাম্বাৰ লাইনত এটা sum দেখুওৱা হৈছে। তো আমাক কৈছে এইটো কোনটো এক্সপ্ৰেছন হ'ব যোনটো এই সামটোক আমাক দেখুৱাই আছে। ভেৰি চিম্পল, আমি ষ্টাৰ্টিং পইণ্ট পৰা যাম। তো যিহেতু আমাৰ এৰোটো এইখিনিৰ পৰা আৰম্ভ হৈছে, তো 0ৰ পৰা এইখিনিলৈ কিমান ইউনিটছ গ'ল, 1 2 3 4 5 6 7 8, এইটো হৈ গ'ল আমাৰ 9। তো তাৰমানে আমি যিহেতু 0ৰ ৰাইট ছাইডে গৈছোঁ, তো আমি 9 ইউনিটছ জাপ মাৰিলোঁ। তাৰপিছত এতিয়া আমি কি কৰিম, ইয়াৰ পৰা আকৌ এতিয়া আমি বেক আহিছোঁ। বেক অহা মানে আমি লেফ্ট ছাইডে আহিছোঁ। লেফ্ট ছাইডে অহা মানে আমি মাইনাছ কৰিব লাগিব। এতিয়া কিমান মাইনাছ কৰিম, এইখিনিৰ পৰা এইখিনিলৈ আহিলোঁ, তো কিমান ইউনিট জাপ মাৰিলোঁ, 1 2 3 4 5 6 ইউনিট জাপ মাৰিছোঁ। তো 9 - 6 এইটোৱে হৈ যাব আমাৰ আনসাৰ। তো ইয়াতে এতিয়াতো এইটোতো হ'ব নোৱাৰে, বিকজ আমাৰ ষ্টাৰ্টিং পইণ্টটোৱে আছিলে আমাৰ 9। তো ইয়াতে এইটো হ'ব নোৱাৰে, তো 9 এইটো হ'ব পাৰে। তো এতিয়া 9 -6 লাগে, বাট ইয়াতে কি দিছে +-6। বাট আমি জানো এইটোতো আমি প্লাছ আৰু মাইনাছক মাল্টিপ্লাই কৰি -6 এনেকৈও লিখিব পাৰোঁ। তো বি এ হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। অ'কে, নেক্সট কুৱেশ্যন। উইচ অফ দ্য ফলোইং ইনইকুৱেলিটিজ ইজ কাৰেক্ট। এইটোতো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে নাম্বাৰ লাইনত 3টা পইণ্ট দিছে A, B and C। আমাক সুধিছে কোন কোনকেইটা ইয়াতে কাৰেক্ট হয়। তো ইয়াতে বি দিছে, বাট আমি ইয়াতে -b ওলাব লাগিব। ইয়াতে বিৰ মাইনাছটো কি হৈছে, বিৰ অপজিটটো হৈছে নেগেটিভ বি। তো তাৰ মানে 0ৰ যদি লেফ্ট ছাইডে বি আছে, 1 ইউনিট বি আছে, তো তেনেহ'লে ছেম 1 ইউনিট অপজিটত থাকিব ইয়াৰ -b। তো তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈ যদি 1 ইউনিটত আমি বি পাইছোঁ, এইখিনিৰ পৰা অপজিটত 1 ইউনিটত আমি পাই যাম -b। ঠিক আছে, নেক্সট আমাক -c লাগিব। তো -c কাৰণে আমি প্ৰথমতে চাব লাগিব a। তো ইয়াতে এটা কাম কৰোঁ, এইখিনি গুচাই দিওঁ এতিয়া। তো প্ৰথমতে আমি চাম যে এই চিটো 0ৰ পৰা কিমান পজিশ্যন পিছত আছে। তো ইয়াৰ একচুৱেলি আগত আছে 1 2 3 4 5। তো তাৰমানে ইয়াতে চি হৈছে ইকুৱেলছ টু 5, আৰু আমি ক'ব পাৰোঁ 5 ইউনিটছ 0ৰ ৰাইট ছাইডত আছে। তো ইয়াৰ নেগেটিভটো কি ক'ত থাকিব, ইয়াৰ নেগেটিভটো 5 ইউনিটছ পিছফালে থাকিব, 0ৰ লেফ্ট ছাইডে থাকিব। তো 1 2 3 4 5। তো এইখিনিত থাকিব আমাৰ -c। অ'কে, এইখিনি পাই গ'লোঁ। এতিয়া আমি চাওঁ 1 by 1। এতিয়া -b 0তকৈ বোলে ডাঙৰ হয়। তো ইয়াতে কৈ আছে যে এই -bটো 0তকৈ ডাঙৰ হয়, হ'বনে নাই? য়েছ, বিকজ 0ৰ ৰাইট ছাইডে যিমানবোৰ আছে ডিভিজন বা যিবোৰ নাম্বাৰ থাকে, এইটো সদায় 0তকৈ ডাঙৰেই হয়। তো এই অপশ্যনটো কাৰেক্ট হ'বই হ'ব। এতিয়াতো অবভিয়াছলি এটাই কৈছে, তো আমি তথাপিও আমি চাই ল'ব পাৰোঁ বি এণ্ড চি। বিত কৈছে -b বোলে -cতকৈ সৰু হয়। তো ইয়াতে কৈছে যে এই -bটো -cতকৈ সৰু হয়। এইটোতো ৰং হয়, বিকজ -b ৰাইট ছাইডে আছে, ৱেৰ এজ -cটো 0ৰ লেফ্ট ছাইডে আছে। তো ইয়াতেতো -b ডাঙৰ হ'ল, ৰাইট। -b -cতকৈ কেনেকৈ সৰু হ'ব, এইটো ইনকৰেক্ট হয়। নেক্সট চিত দিছে a ইজ গ্ৰেটাৰ দেন b। তো ইয়াতে a কোনটো হয়, এইটো a হয়, আৰু ইয়াতে b এইটো কৈছে যে a bতকৈ ডাঙৰ হয়, হ'বই নোৱাৰে। a পজিশ্যনটো 0তকৈ যিমান দূৰত থাকিব, বিকজ লেফ্ট হেণ্ড ছাইড আছে, যিমান দূৰত থাকিব সিমান সৰু হ'ব, আৰু 0ৰ যিমান ওচৰত থাকিব সিমান ডাঙৰ হ'ব। তো হ'ব লাগিছে একচুৱেলি b গ্ৰেটাৰ দেন a। তো চিও হৈ যাব ইনকৰেক্ট। তো ইয়াতে অকল অপশ্যন এ হ'ব কাৰেক্ট। অ'কে, নেক্সট কুৱেশ্যন।
which point represents the opposite of -3 তো ইয়াতে কৈছে এই নাম্বাৰ লাইনত ABCDE পাঁচটা পইণ্ট দি আছে আমাক সুধিছে -3 ৰ অপজিটটো কোনটো হ'ব আমি জানো -3 ৰ অপজিট হ'ব 3 তো এতিয়া 3 ক'ত আছে এইখিনিতে আছে 3 তো তাৰমানে পইণ্ট C হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো আমি C সিলেক্ট কৰি লওঁ ওকে ডান নেক্সট what number is the additive inverse of 8 এটা additive inverse meaning এটো হল 8 ৰ লগত আমি এনেকুৱা এটা নাম্বাৰ এড কৰিব লাগিব such that সেই আনসাৰটো সদায় 0 দিয়ে আমাক তো আমি জানো 8 ৰ লগত কি নাম্বাৰ এড কৰিলে ইয়াৰ অপজিটটোকে যদি আমি এড কৰি দিও তেনেহলে এটোই হ'ব 0 তো এইটোৱে হৈ যায় একচুয়ালি additive inverse তো 8 ৰ additive inverse হৈছে -8 okay next question which expression has been solved using the following number line তো এই number line দি আমি এটা solve কৰিছো তো আমাৰ starting point কি আছে 935 তো আমি কি কৰিলো 935 পৰা প্ৰথমতে 400 ইউনিটস ব্যাক সাইডে গৈছো বা আমি কৈছো লেফট সাইডে গৈছো তাৰ পিছত আৰু 20 ইউনিটস গৈছো তো প্ৰথমতে আমি 400 ইউনিটস ব্যাক গলো তাৰ পিছত আৰু 20 ইউনিটস ব্যাক গলো তো ইন টোটাল আমি কিমান গলো 420 গলো তো আমি এনেকা নগৈ পেলাই তো ডাইৰেক্টলি এনেকা 420 যাব পাৰিলো হেতেন তো 935 minus 420 তো এইটোৱে হৈ যাব লাগে আমাৰ এক্সপ্ৰেছন ইয়াতে চাও কোট আছে সো 935 minus 420 আমাৰ C অপশনটো আছে তো C হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন a number line is shown below এটা নাম্বাৰ লাইন এটা দেখুৱাইছে আমাক কৈছে এই পইণ্টটো কি নহয় ঠিক আছে ওকে ফাইন ইমানো টান প্ৰবলেম নহয় এইখিনিৰ পৰা এইখিনিলৈ এই ফাৰ্স্ট ডিভিজনটো যদি আহো তো আমি কিমান ইউনিট জাপ মাৰিম আমি ইউনিটটো কৈছো দে আমি ভ্যালুটো কোৱা নাই আমি ইয়াতে ইয়াৰ ডিসটেন্সটো কম বা ইয়াৰ ইউনিটটো কৈছো হেতু হ'ব 8 ইউনিট তো তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈ যদি জাপ মাৰো আৰু 8 ইউনিট যাব লাগিব তো তাৰ মানে এটো হৈ যাব আমাৰ -16 এইখিনিৰ পৰা এইখিনিলৈ আৰু 8 ইউনিট তো এটো হৈ যাব আমাৰ -24 আৰু এইখিনিৰ পৰা এইখিনিলৈ যদি আহি যাও এটো হৈ যাব আমাৰ -32 তো তাৰ পেপাৰ কনফাৰ্ম কৰি লও 8 16 24 32 okay তো এটো হৈ যাব লাগে আমাৰ নেগেটিভ 32 okay next question Keeler's integer chip model of subtraction equation is below crossed out chips are 1 Keeler took away ইয়াতে যোনখিনি ক্ৰস কৰা আছে এখিনি Keeler লৈ আহিলে তো আমাৰ ইয়াতে subtraction equation টো কি হ'ব okay ঠিক আছে তো ইয়াতে subtraction equation টো চাবলৈ কাৰণে আমি কি কৰিম এই প্ৰথমতে ফিগাৰটো আমি আকৌ এবাৰ ৰিড্ৰ কৰিলো তো প্লাস আছে আমাৰ 1 2 3 4 5 6 and 7 তো ইয়াতে 7টা আছে তাৰ পাছত ইয়াতে নেগেটিভ চিপস আছে আমাৰ 4টা ঠিক আছে 4টা নেগেটিভ চিপস আছে তো ইয়াতে তো আমি জানো প্লাস আৰু মাইনাস আমাৰ কি হৈ যাব এইকিটাক আমি যদি চাও এইকিটাৰ ভ্যালু একচুয়ালি 0 হৈ যাব প্লাস এন্ড মাইনাস ক্যান্সেল হৈ যায় a প্লাস আৰু a মাইনাস ক্যান্সেল প্লাস এন্ড মাইনাস তো ইয়াতে আমাৰ থাকিব লাগে তিনটা পজিটিভ ইন্টিজাৰ চিপ আছে তো এটো হৈ যাব 3 সেই কাৰণে আমি ইয়াতে পাইছো 3 ঠিক আছে ইয়াৰ পৰা আমি কিটা সাবট্ৰেক্ট কৰিলো আমি ইয়াতে 1 2 3 4 চাৰিটা সাবট্ৰেক্ট কৰিলো মাইনাস কি সাবট্ৰেক্ট কৰিলো নেগেটিভ চিপ হে সাবট্ৰেক্ট কৰিলে সেইকাৰণে এটো -4 হ'ব তো -4 সাবট্ৰেক্ট কৰি দিয়াৰ পিছত এতিয়া আমাৰ কি থাকি গল এই ওপৰত যিখিনি থাকি গল হেতুৱে হৈ যাব আমাৰ answer to 1 2 3 4 5 6 7 তো ইয়াতে আমাৰ থাকি গল 7 তো তাৰ মানে ইয়াতে আমি লিখিব লাগিব 7 তো let's input 7 okay next question -7 minus -3 তো ইয়াতে আছে আমাৰ -7 এটা নাম্বাৰ ইয়াৰ পৰা আমি মাইনাস কৰিছো আৰু এটা নেগেটিভ নাম্বাৰ যোনটো হৈছে -3 এটোক আমি এনেকা লিখো বা আমি লিখো -7 প্লাস কৰি পেলাই এই -7 ৰ অপজিট টো লৈ লও ঠিক আছে তো এটো একই কথা হৈ যায় কাৰণ মাইনাস আৰু মাইনাস হৈ যায় আমাৰ প্লাস মাইনাস মাল্টিপ্লাই টু মাইনাস তো -7 + 3 কৰিব লাগে এতিয়া -7 মানে কি আমাৰ আছে 7টা নেগেটিভ ইন্টিজাৰ চিপস তো 4 5 6 7 আৰু আছে আমাৰ তিনটা পজিটিভ ইন্টিজাৰ চিপস এতিয়া আমি জানো প্লাস এন্ড মাইনাস ক্যান্সেল প্লাস এন্ড মাইনাস ক্যান্সেল প্লাস এন্ড মাইনাস ক্যান্সেল যেটো থাকি গল হেতু হৈ যাব আমাৰ ফাইনাল আনসাৰ চাৰিটা নেগেটিভ চিপস আছে তো তাৰ মানে ইয়াতে আমি লিখিব লাগিব -4 okay next question Alia is playing a game using dice to Alia eta game kheli ase ludo guti use kori play each player takes turns rolling and adding their roll to their score to jekita okole to khana na bahut kini friends ase to eta player ki koribo yate etu roll koribo dice to roll koribo aru jitu ahibo hetu yate likhi note kori jabo to Alia started with -19 points to Alia started with -19 to
ষ্টাৰ্টিঙত কিমান আছিলে আৰ্লিয়াৰ -19 আছিলে আৰু তাই এণ্ড কিহত কৰিলে এইটো আমি একচুৱেলি নম্বৰ লাইনত যদি চাওঁ তেতিয়া বেছি ক্লিয়াৰ হ'ব -19ত আছিলে আৰু এইখিনি ক'তবা 0 আছে আৰু এইফালে ক'তবা 7 আছে তাই -19ৰ পৰা আৰম্ভ কৰিলে আৰু 7ত গৈ পেলাই তাই শেষ কৰিলে চ' হাউ মেনি পইণ্টছ ডিড আৰ্লিয়াৰ স্ক'ৰ ডিউৰিং দ্য গেম তো তাৰ মানে তাই কিমানখিনি পইণ্ট স্ক'ৰ কৰিলে তো মিনিংটো এইটোৱে হৈ গ'ল যে -19ৰ পৰা যদি আৰম্ভ কৰিলে তাই কিমানটা ষ্টেপ ল'লে ছাচ ডেট তাই ফাইনেলি আহি পেলাই 7ত পালেহি ভেৰি চিম্পল তো প্ৰথমতে আমি ক'ম যে -19ক যদি আমি 0 বনাওঁ তেনেহ'লে এইটো কেনেকৈ কয় কেইটা ষ্টেপ লাগিব -19ক 0 বনাবলৈ কাৰণে আমি +19 কৰিব লাগিব তো তাৰ মানে এইখিনিত আহিলে তাই +19 ষ্টেপ +19 আহিলে 0ত পালেহি এতিয়া 0ৰ পৰা আকৌ 7লৈ আহিবলৈ কাৰণে তাই কি কৰিব লাগিব আৰু 7 ষ্টেপ ল'ব লাগিব +7 কৰিব লাগিব তো 19 প্লাছ আমি যদি 7 কৰি দিওঁ তো সেইটোৱেতো হৈ গ'ল যে -19ৰ পৰা ষ্টাৰ্ট কৰিলে তো ডাইৰেক্টলি 7ত আহি পালে তো 19 + 7 আমাৰ কিমান আহিব 7 + 9 হৈ যাব আমাৰ 16 26 7 26 য়েছ তো টোটেল তাই কিমান কৰিছে 26 পইণ্টছ স্ক'ৰ কৰিলে অ'কে নেক্সট কুৱেশ্যন A flying fish deep under the sea dreams of reaching the clouds one day. তো এটা ফ্লাইং ফিছ আছে মানে এটা মাছ এটা আছে তো মাছটো সাগৰৰ তলত আছে সপোন দেখিছে যে এদিন বোলে মেঘত ইমানেই উৰিব মেঘত গৈ পেলাই টাচ কৰিব মানে মেঘকেইটাক টাচ কৰিব দ্য ফিছ ইজ এজ এ ডেপ্থ অফ 200 feet বিল' চি লেভেল তো আমি এটা কাম কৰোঁ আমি এটা নাম্বাৰ লাইন ড্ৰ কৰিলোঁ তো আমি ইয়াতে ভাৰ্টিকেল নাম্বাৰ লাইনটো চুজ কৰিছোঁ এইটো হৈ গৈছে আমাৰ চি লেভেল যোনটোক আমি ষ্টেণ্ডাৰ্ড 0ত ৰাখিম তো 0ৰ তলত ইজ এট এ ডেপ্থ অফ 200 বিল' চি লেভেল তো বিল' চি লেভেল মানে কি -200ত আছে ঠিক আছে নেক্সট কৈছে ইট হেজ টু ফ্লাই 6700 feet টু ৰিচ দ্য ক্লাউডছ তো ক্লাউডছ ৰিচ কৰিবৰ কাৰণে কিমান ফ্লাই কৰিব লাগিব 6700 ফ্লাই কৰিব লাগিব এইটো কৈছে +6700 তো +6700 যেতিয়া ফ্লাই কৰিব তেতিয়া আহি পেলাই এইখিনিত পাই যাব যোনটো হৈছে তাৰ মেঘত আহি পেলাই পাবহি এতিয়া আমাক সুধিছে হাউ মেনি ফিট এবভ দ্য চি লেভেল আৰ দ্য ক্লাউডছ তো এইখিনিৰ পৰা এইখিনিলৈ এই ডিষ্টেঞ্চটো কিমান হ'ব সেইটো আমাক সুধিছে তো এইখিনিৰ পৰা এইখিনিলৈ যাবলৈ 6700 হ'ল ঠিক আছে তো তেনেহ'লে এইখিনিৰ পৰা এইখিনিলৈ কিমান হ'ব তো এইটো আমি কেনেকৈ ওলাম তো এইটো আমি ডিষ্টেঞ্চ হিচাপে চাব লাগিব তো এইখিনিৰ পৰা এইখিনিলৈ টোটেল হৈছে 6700 আৰু এইখিনি বা চি লেভেলৰ পৰা এই মাছটো য'ত আছে এই আমাৰ ফ্লাইং ফিছটো য'ত আছে সেইটো হৈছে 200 feet তলত তাৰমানে এই ডিষ্টেঞ্চটো হৈছে 200 feet তো আমাক সুধিছে এইখিনিৰ পৰা এইখিনিলৈ কি হ'ব তো এইখিনি যদি আমি মাইনাছ কৰি দিওঁ তো আমিতো এইখিনি পৰ্চন ইজিলি পাই যাম তো আমি কি কৰিম 6700ৰ পৰা যদি আমি 200টো মাইনাছ কৰি দিওঁ তেনেহ'লে আমি পাই যাম 6500 আৰু এইটোৱে হৈ যাব এই ক্লাউডছৰ ডিষ্টেঞ্চ ফ্ৰম দ্য চি লেভেল তো আমি ইয়াতে লিখিব লাগিব 6500 feet okay final question which number line shows 64 plus 19 ইয়াতে 64 plus 19 কোনটো নম্বৰ লাইনে দেখুৱাইছে তো ইয়াতে ষ্টাৰ্টিং পইণ্ট হৈছে আমাৰ 64 পৰা আৰম্ভ হৈছে তো 64 পৰা আমি 10 ইউনিট জাম্প মাৰি পেলাই পাই গ'লোঁ 74 বিকজ 64 প্লাছ 10 হৈ গৈছে আমাৰ 74 নেক্সট আমি 74 পৰা আৰু 9 ইউনিট জাম্প মাৰিছোঁ তো ইয়াতে আমি আহি পাইছোঁহি তো ইয়াতে আমি কি কৰিলোঁ 64 প্ৰথমতে জাম্প মাৰিলোঁ 64 পৰা আৰম্ভ কৰিছোঁ তাৰপিছত প্ৰথমতে 10 তাৰপিছত 9 তো প্ৰথমতে 10 +9 নকৰি পেলাই আমি একেবাৰেতো 10 + 9 তাৰমানে 19 ইউনিট জাপ মাৰিব পাৰিলোঁ 64 + 19 তো এইটোৱেতো হৈ গ'ল আমাৰ নম্বৰ লাইনটো তাৰমানে অপশ্যন এইটোৱে হৈ যাব আমাৰ কাৰেক্ট যিহেতু 1 আনচাৰ কৈছে তো অবভিয়াছলি আমি বি আৰু চি নেচালোঁ হৈ যাব তো ইয়ে হৈ যাব আমাৰ ফাইনেল আনচাৰ অ'কে তো আমি ফাইনেলি আমাৰ ইউনিট টেষ্টটো কমপ্লিট কৰিলোঁ তো আমি আমাৰ আজিৰ ইউনিট টেষ্টটোত আমি একচুৱেলি গোটেইখিনি টপিক আমি কভাৰ কৰিলোঁ ফাৰ্ষ্ট টু লাষ্ট তো আমি এবাৰ চাই লওঁ কুইকলি আমি কি কি কভাৰ কৰিলোঁ এই ইউনিট টেষ্টত তো ইয়াতে আমি এডিটিভ ইনভাৰ্ছ কভাৰ কৰিলোঁ ছাবট্ৰেক্ট উইদিন 100 ইউজিং এ নম্বৰ লাইন কৰিলোঁ এডিশ্যন কৰিলোঁ উইদিন 100 তাৰমানে 100ৰ ভিতৰতে আমি এড কৰিলোঁ নম্বৰ লাইন ইউজ কৰি পেলাই তাৰপিছত ছাবট্ৰেকশ্যন কিনো হয় এজ এডিং দি অপজিট এইটো কৰিলোঁ তাৰমানে যদি এটা নম্বৰ দিয়া থাকে সেই নম্বৰটোৰ যদি আমি নেগেটিভ চাইনটো লৈ লওঁ সেইটোৱে তাৰ অপজিটটো হৈ যায় আৰু সেইটো ইউজ কৰি পেলাই আমি ছাবট্ৰেকশ্যন কৰিব শিকিলোঁ নেগেটিভ নাম্বাৰ্ছ আমি মাইনাছ কৰিলোঁ তাৰপিছত নেগেটিভ নাম্বাৰ্ছ অন দ্য নম্বৰ লাইন কেনেকৈ নম্বৰ লাইনত আমি নেগেটিভ নাম্বাৰ্ছবোৰ চাই সেইটো চালোঁ প্লটিং ইণ্টিজাৰ্ছ অন দ্য নম্বৰ লাইন আমি ইণ্টিজাৰ্ছত প্লট কৰিছিলোঁ তাৰমানে ক'ত এটা নাম্বাৰ
এটা ডিফাৰেণ্ট পজিশ্যনত কি হ'ব পাৰে এটা ইণ্টিজাৰ সেইটো আমি নাম্বাৰ লাইনত কেনেকৈ হয় সেইটো চালোঁ তাৰপিছত আমি এডিশ্যন কৰিছোঁ ইণ্টিজাৰ চিপছ ইউজ কৰি পেলাই ঠিক আছে এনেকৈ কৰি পেলাই আমি বহুতখিনি টপিক আমি ইয়াতে ফাইনেলি কভাৰ কৰিলোঁ আৰু এইখিনিতে আমি সমাপ্ত কৰিলোঁ ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 10 দি আদাৰ ছাইড অফ 0 থেংক ইউ